ৰূপহীহাট সমষ্টিৰ জুৰিয়া তিনিচুকীয়া দলনি জুৰিয়া গড়কাপ্তানি সংযোগী পথৰ এখন দলঙক লৈ কেৱল ৰাজনীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এই বিশেষ দলংখনে জ্বলা-কলা খুৱাই আহিছে স্থানীয় ৰাইজক। কাণসাৰ নাই স্থানীয় বিধায়ক তথা সাংসদৰ। নিৰ্বাচন আহিলে কেৱল ৰাজনৈতিক স্বাৰ্থত বিধায়ক নুৰুল হুদাই দলংখন মেৰামতি কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে এই দলংখনৰ স্থানীয় সমাধানৰ বাবে পকীকৰণ কৰাৰ লগতে মেৰামতিৰ নামত ৰাজনীতি বন্ধ কৰিবলৈ বিধায়ক নুৰুল হুদাক সকীয়াই দিয়ে। এই কাঠৰ এখন বিশেষ দলং, যিখন দলঙত কেৱল ৰাজনীতি। এই দলংখনত কেৱল ৰাজনীতি চলি আছে। আমি সৰুৰ পৰা চাই আছোঁ এই বিশেষ দলংখন জৰাজীৰ্ণ অৱস্থা জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। আজি সমগ্ৰ পঞ্চায়ত নিৰ্বাচন দেখা গৈছে। এই দলংখনত পুনৰ স্থানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া দুবাৰকৈ বিধায়ক ইয়াৰ পৰা স্থানীয়, কিন্তু এই দলংখন আকৌ মেৰামতিৰ কাৰণে সমগ্ৰ পঞ্চায়ত নিৰ্বাচন উপলক্ষে মেৰামতিৰ কামত লাগিছে। আৰু যিধৰণে মেৰামতি কৰি আছে, তলত ছাইডত যিবিলাক লগোৱাই আছে 2 ফুট খান্দিছে, আকৌ কেতিয়া ভাঙি মানুহৰ অঘটন হ'ব পাৰে। গতিকে আমি স্থানীয় হিচাপে এইটো আমি অনুৰোধ কৰিছোঁ যে এই মেৰামতিৰ নামত যাতে ৰাজনীতি নহয়, গতিকে পকীকৰণ হ'ব লাগে, স্থায়ী সমাধান হ'ব লাগে। ইয়াৰ পৰা ৰূপহী সমষ্টিৰ এই বিশেষ দলংখনত কেৱল ৰাজনীতি। দুবাৰকৈ ইয়াৰ পৰা MP গৌৰৱ গগৈ MP হৈ গ'ল, বৰ্তমান যোৰহাট পালেগৈ, আৰু ইয়াৰ পৰা দেখা গ'ল দুবাৰকৈ বিধায়ক হৈছে নুৰুল হুদা ডাঙৰীয়া। কেৱল ইয়াৰ স্থানীয় মানুহক খালী ভুৱা ৰাজনীতি আৰু আৱেগিক ৰাজনীতি কৰিয়েই এই দলংখন আজিলৈকে তেওঁৰ সক্ষমতা হোৱা নাই যে এই দলংখন পকীকৰণ কৰাৰ। যদি ইমানেই বিধায়ক হৈ আমাক যদি প্ৰবঞ্চনা কৰি আছে, আমাক যদি এনেকুৱা যদি কৰি আছে, কিয় এই দলংখনলৈ ৰাজনীতি কৰে? পকীকৰণ কৰিব লাগে, স্থায়ী সমাধান লাগে স্থানীয় ৰাইজৰ। আপোনালোকে চাইছে কিমান কষ্টৰে আজি সৰুৰে পৰাই আমি এই দলংখনৰ কাৰণে আমি জমৰ যন্ত্ৰণা ভুগি আহিছোঁ। আৰু আমাক এই প্ৰতাৰণা স্থানীয় ৰাইজক যাতে আপুনি নকৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। এই দলংখনক যাতে ৰাজনীতি নহয়, এইটো তিনিচুকীয়া দলনিজুৰীয়া গড়কাপ্তানি পথৰ একটা সংযোগী এই বিশেষ দলংখন আমি বহুদিনৰ পৰাই কলেজীয়া ছাত্ৰই হওক, স্থানীয় ৰাইজ হওক, বহু জমৰ যন্ত্ৰণা ভুগি আহিছে। আমি আৰু সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি এটাই অনুৰোধ কৰিছোঁ, ইয়াত মেৰামতি নচলিব, পকীকৰণ লাগিব, নহ'লে ইয়াৰ কাম বন্ধ কৰক। আমি সংবাদ মাধ্যমৰ যোগেদি স্থানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াক আমি কৈ দিছোঁ, সকীয়াই দিছোঁ, যাতে আপুনি এই ৰাজনীতি বন্ধ কৰক, এই মেৰামতি ৰাজনীতি বন্ধ কৰক। তৎক্ষণাত যদি পাৰে পকীকৰণৰ ব্যৱস্থা কৰক, নহ'লে আমি স্থানীয় ৰাইজে মানি নলওঁ। মানে আমাৰ এই ৰূপহীহাট সমষ্টি এই কাঠৰ দলংটোৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। এইটো দলং দি আমাৰ এই জুৰিয়া কলেজৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তা দি অহা যোৱা কৰে। আমাৰ এই জুৰিয়া চিকিৎসালয় আছে, তাতো যাব লগা হয়। যিটো দলঙৰ কাৰণে কি আমাৰ ইফালদি গ'লে আমাৰ 2 কিলোমিটাৰ ৰাস্তা গ'লেই আমি এই স্কুল কলেজ বা এই চিকিৎসালয় পাওঁ যাওঁ। এই দলং ভঙাৰ কাৰণে আমি 7-8 কিলোমিটাৰ ঘূৰি যাব লগা হয়। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 2 বছৰৰ ভিতৰত অসমৰ ভিতৰত কাঠৰ দলং নাথাকে বুলি কৈছিলে, কিন্তু আমি এইটো গম নাপাওঁ। আমাৰ বিধায়ক চাবিকে এই দলঙৰ কিবা কাণসাৰ দিয়া নাই নেকি নাজানো। এই দলঙৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। আমি অসমৰ মুখ্যমন্ত্ৰী চাহাবলৈ আমি এই ৰূপহীহাট সমষ্টিৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাম যে যিকোনো প্ৰকাৰ আমাৰ এই কাঠৰ দলংটো অতি সোনকালে বনাই দিব লাগে। কিন্তু খালি মেৰামতি চলি আছে, আজিলৈকে দলংটো হোৱা নাই। আমি বহুতবাৰ ক'লোঁ, কিহৰ কাৰণে এইটো মানে নহয় এইটো নাজানো। মুখ্যমন্ত্ৰী চাহাবে আমাৰ এই দলংটো যদি বনাই দিয়ে, তেনেহ'লে আমাৰ ৰাইজৰ কাৰণে বহুত ভাল হ'ব। জুৰিয়াৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন, এনিভৰ 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।